Hey guys, good morning and I hope সকলোৰে ভাল তো আজি গৈ আছোঁ লাচিত মৈদাম যোৰহাট আৰু মোৰ লগত যাব দুজন তো এই দুজন পুনৰ বাকী পাছত চিনাই কৰি দিম তো ট্ৰেইনকৈ ব্লগটো আৰম্ভ কৰিলোঁ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু গাইজ আমাৰ ৰাইড ষ্টাৰ্ট হৈ গ'ল আজি আমাৰ লগত যাব যিচুৰাজ আৰু আৰিয়ান সিহঁতে পূৰা ৰেডি হৈ আছে এয়া চাই লওক মোৰ লগত ফাৰ্ষ্ট ৰাইড কৰিছে সিহঁতি তো আমি গাইজ এনেকৈ ৰেডি হৈ গৈ আছোঁ তো লাচিত বৰফুকন মানে আপোনাৰ মৈদামলৈ আৰু এইফালে আমাৰ ড্ৰেগৰ ৰেডি পূৰা সিহঁতে এনেকৈ ৰেডি হৈ লৈছে তো গৈ আছোঁ গাইজ তো ৰাস্তাত ইমান ব্লগিং নকৰিব পাৰোঁ কাৰণ ব্লগিং কৰিব অকণ অসুবিধা হয় চাইকেল চলাই তো এনেকৈ গৈ আছোঁ আৰু গাইজ আমি এটা আহি পাই গ'লোঁ হোলোঙাপাৰ মানে লাচিত মৈদামৰ তোৰণখন আপোনালোকে যদি যোৰহাট বাইপাছ ছাইডৰ পৰা তেনেহ'লে প্ৰায় 7 কিলোমিটাৰ আহি আপোনালোকে লাচিত মৈদামৰ তোৰণখন পাই যাম হোলোঙাপাৰত আৰু প্ৰায় তাৰ পৰা 2 কিলোমিটাৰ সোমাই গৈ পাই যাব আপোনালোকে লাচিত মৈদাম তো এনেকৈ আমি সোমাই গৈ আছোঁ আৰু গাইজ চব 5 কিলোমিটাৰমান আগৰ পৰা দেখি এয়া মানে মূৰ্তি আছে তো আমি সোমাই গৈ আছোঁ টাৰ্ণিং লৈ আৰু গাইজ বহুত দিনৰ পিছত এনেকৈ ব্লগিং কৰি আছোঁ তো যিচু মোৰ লগত এনেকৈ আজি ফাৰ্ষ্ট ৰাইডত ওলাইছে মোৰ লগত তো আমি এনেকৈ গৈ আছোঁ তো আগত গৈ আছে আৰিয়ান আৰু এনেকৈ আমি তো গাইজ এনেকৈ যিহেতু বৰষুণ দি আছে আৰু আজি এনেকৈ আমি বৰষুণৰ মাজত মানে চিপচিপীয়া বৰষুণ দিছে আৰু চিপচিপীয়া বৰষুণৰ মাজত আমি তিতি আমি পাই গৈছোঁ লাচিত মৈদাম তো পোৱা নাই আৰু অকণমান বাকী তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু আমি এনেকৈয়ে তিনিজন ধুনীয়াকৈ এটা ঠাণ্ডা পৰিৱেশৰ মাজেৰে ধুনীয়াকৈ গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক তো আপোনালোকে ধুনীয়া ধুনীয়া আৰু বস্তু চাবলৈ পাব তো চাই থাকক আৰু গাইজ অকণমান বাকী আছে আৰু বেছি দূৰ নাই তো আমি তিনিজন ধুনীয়াকৈ গৈ আছোঁ আৰু গাইজ আপোনালোকে বস্তুটো চাওক ৰাস্তাৰ পৰা কি ধুনীয়াকৈ লাচিতৰ প্ৰতিমাটো জিলিকি থাকে বা চাই লওক গাইজ আৰু গাইজ ফাইনেলি আহি পাই গ'লোঁ লাচিত মৈদাম তো এনেকৈ এবাৰ সোমাই যাব লাগিব ভিতৰলৈ আৰু গাইজ ফাইনেলি আহি পালোঁ লাচিত মৈদাম আৰু মোৰ ওপৰত আছে জাতীয় বীৰ লাচিত বৰফুকন আৰু এয়াই হৈছে লাচিত বৰফুকন আৰু মানে কেছটো কি হ'ল গাইজ এতিয়াৰ পৰা কনষ্ট্ৰাকশ্যন চলি আছে তো সেইকাৰণে আমাক ভিতৰলৈ সোমাব মানে নিদিব তো ইয়াতে আৰু আমি ৰখি মেলি চাইছোঁ আৰু তো এয়াই হৈছে লাচিত বৰফুকন তো আৰু যি বাৰু আপোনালোকক দেখুৱাম তো এইফালে পৰা কনষ্ট্ৰাকশ্যন চলি আছে আৰু এইটো হৈছে লাচিত মৈদাম ইয়াতে লাচিতৰ মৈদাম দিয়া হৈছিলে আৰু গাইজ আপোনালোকে সকলোৱে গম পায় এই লাচিতৰ প্ৰতিমূৰ্তিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে মাৰ্চ 9 তাৰিখে সম্পূৰ্ণ ঐক্যসাজ পৰিধান কৰি উন্মোচন কৰে আৰু এই প্ৰতিমূৰ্তিটো পূৰা সম্পূৰ্ণ ব্ৰঞ্জেৰে বনোৱা হৈছে আৰু এই প্ৰতিমূৰ্তিৰ উচ্চতা হৈছে 125 ফুট ভালদৰে চাই লওক আৰু গাইজ ইয়াতে লাচিতক মৈদাম দিয়া হৈছিলে আৰু গাইজ চক ইয়াতে লিখিছে বীৰ জাতীয় বীৰ লাচিত বৰফুকন মৈদাম এয়াই হৈছে মৈদাম আৰু গাইজ এইটো হৈছে লাচিত ভৱন